গীতা মাহাত্ম্যম। ওম নমো ভগবতে বাসুদেবায়। গীতা শৈব মাহাত্ম্যম যথাবৎ শ্রুতমেবাদ পুরা নারায়ণং ক্ষেত্রে ব্যাসেন মুনিনুদিতম। পদ ও রাম, গীতার মহাত্ম কথা শুনা সৰ্বজন। দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ। সুতক সম্বুধি বুলি লন্তঋষি গণ। গীতাৰ মাহাত্ম্য কথা কৈও তপোধন। নাৰায়ণ ক্ষেত্ৰে শুক কৰিলে প্ৰচাৰ। কৃপা কৰি আমাত কহিও পূৰ্ণবাৰ। সুত নিগদতি শুনিও কৰিষি গণ। গীতামৃত কোনে পাদে কৰিবে বৰ্ণন। গূঢ় অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ। দেৱ ঋষি নজানয় মাহাত্ম্য গীতাৰ। কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয়। যাজ্ঞ বল্ক ব্যাস আৰু শুক মহাশয়। লেখয় অংশ জানে মাত্ৰ আন যত জন। যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন। ও গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয়। বৎসৰূপ ধৰি তাক অৰ্জুনে পিয়য়। উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানী গণ। অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ। জীৱৰ তাৰণ হেতু মাহাত্ম্য গীতাৰ। দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ। ৰাম সংসাৰ সাগৰ তৰিবা কজাৰ মন। গীতামৃত পান কৰি তৰা সেহি জন। শুনে কিবা অভ্যাস কৰয় যিটো জন। জ্ঞান লাভ কৰিবেনো সিটো জন। ৰাম দিবা ৰাত্ৰি যিটো জনে শুনে কিবা পঢ়ে। হেলাৰ ৰংগে সেই জন সংসাৰ কতৰে। নহয় মানুহ সিটো দেৱ ৰূপময়। সংসাৰ সাগৰে মাজে অৱশ্যে তৰয়। ৰাম গীতাই অৰ্থে কৃষ্ণে প্ৰবোধয় ধনঞ্জয়। সগুণ নিৰ্গুণ পথ গীতা মাজে হয়। ভক্তি তত্ত্ব ভুক্তি মুক্তি কহিলন্ত সবে। এক মনে শুনে তাক তৃতীয় পাণ্ডৱে। 18 অধ্যায়ৰ মতে মধ্যে যতেক প্ৰকাৰ। সমস্ত অৰ্জুন আগে কৰিলা প্ৰচাৰ। ৰাম ভক্তি ভাৱে গীতা জলে যিটো স্নান
সিটো জনতৰি যায় নিৰ্মল হৰিৰে শ্ৰদ্ধা নকৰয় যদি কৰে গীতা স্নান হস্তি স্নান সমতাৰ জানা সেই থান ৰাম গীতা পাঠ নকৰে নুশুনে যিটো জন তাত পৰে সংসাৰত পাপী নাহি আন গীতাৰ অৰ্থ নজানয় যিটো নৰ জ্ঞান বুদ্ধি কুল দেহ ধিক হবে তাৰ গীতাৰ অৰ্থ নজানয় মোৰ যিটো গৃহত কৰিছে বাস বৃথাতে সিটো যিটো জনে গীতা পাঠ কদাপি নকৰে যত দান ব্ৰত পূজা মিছাতেহে কৰে যিটো মূৰ্হে গীতা কজে নকৰে আদৰ হোম দান যজ্ঞ হবে বৃথা হয় তাৰ হোম পাঠ কৰে কিন্তু আন নাহি কৰে মহাদুখী সিটো জন নৰকত পৰে যিটো জ্ঞান গীতাত প্ৰকাশ হোৱা নাই আখুৰিক জ্ঞান সিটো জানিবা নিশ্চয় শাস্ত্ৰ বেদ ধৰ্মৰ বাহিৰ সিটো জ্ঞান জানি তাৰ বিসৰ্জন দিব জ্ঞানীজন সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয় বেদ বেদান্তৰে ধৰ্ম গীতা পঢ়ি পায় যিটো পাঠ কৰে সিৱা লয়ে দেৱাগাৰে তীৰ্থত নদীত কিম্বা হাল গ্ৰাম ঘৰে নেথাকে শত্ৰুৰ ভয় হয়নে সপোনে সদা তুষ্ট নাৰায়ণ সিটোৰ কাৰণে গীতাৰ পাঠত কৃষ্ণ সন্তোষ যিমতে দেৱতীৰ্থ দান তনু হয় মতে যিটো জনে ভক্তি ভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল অপ্ৰয়াসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞৰ আগত বৈষ্ণৱ মাজত কিবা দেৱতা থানত সিদ্ধ পাঠ শিলাৰ আগত যুগস্থানে সাধু আগে অথবা প্ৰীতিৰ শ্ৰাদ্ধ দিনে সৰ্বসিদ্ধি হয় তাৰ বেদৰ বচন অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ দিনে দিনে যিটো জনে গীতা পাঠ কৰে অশ্বমেধ ফল সিটো অৱশ্যই ধৰে শ্ৰৱণ কীৰ্তন সদা গীতাক কৰয়
পৰম গতিক সিটো অৱশ্যে লভয় ভক্তি ভাবে যে ইজনে গীতা কৰে দান মনোমত ভাৰ্যাপ লাভ পাই সেইজন সৌভাগ্যে সকলভে নাহিকে সংশয় পৰম সুখ সকলভি সংসাৰে তৰয় সৰ্বত্ৰতে যাৰ ঘৰে গীতা পাঠ কৰে পীড়া ব্যাধি দুখ সুখ নোহে তাৰ ঘৰে ৰোগ হুকতা পত্ৰয় থাকয় দূৰত নহয় বিপদ তাৰ অৱনিমাজত নৰকয় নাই বাঢ়ে কৃষ্ণত ভকতি বিস্ফুট কয়াদি ৰোগে নহয় দুৰ্গতি জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাক কহে বেদচয় মুক্তি সুখ পাই অংগ পাপ মুক্ত হয় পদ্ম পত্ৰে জলে যেন স্পৰ্শ নকৰয় যিটো জনে নিতে কৰে অভ্যাস গীতাক মহাপাপে স্পৰ্শ নকৰয় কভু তাক অভক্ষ ভক্ষ নবা চৰয়া চৰণে অস্পৃশ্য স্পৰ্শ নকৰে জ্ঞানে বা অজ্ঞানে অসত্য ইন্দ্ৰিয় হেতু যতে কপাতক সৰ্ব পাপনা সহয় পাতক গীতাক পাঠক সৰ্বতই আহাৰ কৰে নকৰি বিচাৰ গীতা পাঠে সেই পাপ খণ্ডয় তাহাৰ ৰত্নপূৰ্ণ মহিলাভ কৰে অনায়ৰে গীতা পাঠ মাত্ৰ তাৰ হৰে পাহেহি পাপ হৰে অন্তৰত গীতা যাৰ কৰয়ৰ মন হাৰ্দিক পণ্ডিত উজাপক ক্ৰিয়াবান জ্ঞানী ধনী যোগী সিটো অৱশ্যে হুয় সিটো সদা হৃদয়ত গীতা কধৰয় সৰ্বকালে যিটো থানে গীতা পাঠ হয় প্ৰয়াগাদি সবে তীৰ্থ সেই থানে ৰয় যোগী ঋষি গণে দেহ ৰখে তাৰ থাকয় সহায় তাৰ দৈৱ কি কুমাৰ ধ্ৰুৱ আদি পাৰিষদ নাৰদ গোসাঁই সৰ্বদা গীতাৰ আগে অৱস্থান হয় পঢ়ে শুনে কিম্বা অৰ্থ কৰয় গীতাৰ অৱস্থান কৰে কৃষ্ণ সহিত তাহাৰ নাৰায়ণ বদতি শুনিও ধনঞ্জয় হৃদয়ৰ ধন গীতা জানিবা নিশ্চয় গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ ত্ৰিলোক পালো মই আশ্ৰয়ে গীতাৰ গীতা হে পৰম পদ গীতোত্তম স্থান গীতাৰ পৰম বিদ্যা ব্ৰহ্মৰূপী মান
ও গীতাৰ গোপন তথ্য শুনা ধনঞ্জয় যাহাৰ কীৰ্তনে সৰ্ব পাপমুক্ত হয় গংগা গীতা উষা বিতি গীতা সত্যা অৰ্থ মাতা সীতা উদ্ধবাগ্নি পতিব্ৰতা নন্দা বেদত্ৰয়ী ব্ৰহ্ম বিদ্যা সন্ধ্যাত্ৰয় সৰ্বকালে কৰি আছে গীতাতে আশ্ৰয় মূল মাজে আন নাম আশ্ৰয় যতে ক শুদ্ধ মনে স্মৰণ যি কৰয় পৈত্ৰেক জ্ঞান সিদ্ধি লাভ পাবে পৰম পদক প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক সমস্ত ক্ষমে গীতা অৰ্ধ পাঠ কৰে গুদানৰ ফল সিটো তথাপিও ধৰে তিনি ভাগ পাঠে সেই যুগ ফল পায় গংগা স্থানল ফল লভে পাঠে ভাগ ছয় আঠ দুই গীতা যদি নিতে পাঠ কৰে ইন্দ্ৰলোকে বাস কৰে সেই সাধুনৰে নিতে কইধা পাঠ কৰে ভক্তি ভাৱে সংসাৰত তৰিয়া সুখে ৰুদ্ৰ লোক পাৱে অৰ্ধ বা অৰ্ধাধ্য অধ্যায় পাঠক গীতাৰ শত মনন্তৰা বাস কৰে সূৰ্য লোক ও যদি শ্লোক পাঠ কৰে 10 5 7 4 3 1 অধ্যায় যদি পাঠ মাত্ৰ চন্দ্ৰলোক বাস হয় অযুত বছৰ সংসাৰৰ দুখ কণ পাৱে সিটো নৰ কোনো আধ্যাৰ 4 ভাগৰ ভাগ পাঠ কৰি কৰে যদি জীৱনক ত্যাগ সৰ্ব পাপ মুক্ত পাই সেই সদাচাৰ ৰাখি ৰাখি পাপ হব ধ্বংস হয় তাৰ ও মৃত্যুকালে গীতা সংগে থাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ ও স্মৰে কিবা পাঠ কৰে মৰণ কালত অনায়াসে যাবে সিটো গোলোক ধামত মৃত্যু যদি অধ্যায় এক গীতা পাঠ কৰি গীতা ভাষে বাঢ়ে পুনু নৰ জন্ম ধৰি ও মৰণ সময়ে মুখে গীতা কৈ উচাৰে উত্তম গতি কলভি কৰে সিটো নৰে ও যত ধৰ্ম কৰ্ম মানে গীতাত আছয় ইহব নিৰ্দোষী বুলি সৰ্বলোকে কয় পিতৃশ্ৰাদ্ধে গীতা পাঠে প্ৰীতি তুষ্ট হয় নৰক নিস্তৰি পিতৃ স্বৰ্গ পুৰে যায়
গীতাত সন্তোষ পিতৃ গণতিশয় পুত্ৰে আশীৰ্বাদ প্ৰীতি লোক লৱৰয় গীতা দান কৰে ধেনু পুষ্যমনিতে কৃতাৰ্থ লভয় সিতু জানিবা নিশ্চিতে স্বৰ্ণহমে গীতা দান কৰিলে বিপ্ৰক পূৰ্ণ জন্ম নোহে তাৰ জানিবা সম্যক যিটো জনে দান কৰে গীতাহত খান ব্ৰহ্মলোক পাই জন্ম নোহে ধৰা ধাম গীতা দান প্ৰভাৱতে সেই সাধু লোকে সপ্ত কল্প বিষ্ণু সহ বিষ্ণু লোকে থাকে গীতাৰ সম্যক যিটো শ্ৰৱণ কৰয় প্ৰীতি ভাৱে কৃষ্ণে তাৰ অভীষ্ট সাধয় চতুবৰ্ণ লোকেই অৱনী ভিতৰে অমৃত ৰূপিণী গীতাই আশ্ৰয়ন কৰে হাতৰ অমৃত ত্যাগ কৰে জানি শুনি বিষভক্ষী মাৰে যেন প্ৰাণা কয়া পুনি সংসাৰত আছে যত মনো দুখী গণ সুখ লভে গীতা জ্ঞানে গীতা কৰি পানো জনকাদি ঋষি গণে গীতা শ্ৰয় হুই পাপ সন্ধি অন্তকে পৰম গতি পাই লৰ চৰণোহে গীতা সকলে সমান ব্ৰহ্মস্বৰূপিণী গীতা জানামতি মান অভিমানে গৰ্ব গীতা নিন্দে যিটো জন অৱশ্যে সি মূঢ় হয় নৰকে পতন অহংকাৰে গীতাই অৰ্থ শ্ৰদ্ধা নকৰয় কল্পয় অনন্তে কুম্ভী পাক নৰকতৰয় গীতা ককৰয় ব্যাখ্যা নুশুনয় আনে শুকৰ জুনিত জন্ম ধৰে সেইজনে চুৰি কৰি আখি যদি পঢ়য় গীতাক পুণ্য ক্ষয় পাই পাশে বেঢ়য় তাহাক গীতা পঢ়ি পৰময়ৰ থকন লভয় নপাৱয় একো ভাল মিছাতে পঢ়য় যেন প্ৰমত্ৰৰ শ্ৰম হুৱে অনাহৰ হক ততুধিক হিতু বুলি জানিবা সম্যক গীতা কহুনয় যিটো শুদ্ধ চিত হুই সুবৰ্ণ পাতৰ বস্ত্ৰ ভুজ দ্ৰব্য চই প্ৰীতি হেতু পৰমাত্মাই উৎসৰ্গ কৰিব যথাযোগ্য পুঁজিবা চকক সন্তোষিব সুবৰ্ণ সহিতে বস্ত্ৰ দিব দ্ৰব্য দিব দান বাচকৰ তুষ্টে প্ৰীতি হুৱে ভগৱান হুতনি গদতি শুনিও কৰিষি গণ অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবেহে পাঠৰ ফল সিজন লভিব
গীতা পাঠ কৰি যদি মাহাত্ম নপঢ়ে বৃথাতে সিজন গীতা পাঠ কৰি মৰে মাহাত্মা সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে ও পুণ্য ফলে সংসাৰত ৰয়সীতু জন অৰ্থ শুনি মাহাত্মক কৰিলে শ্ৰৱণ শুনা সৰ্বজন ইটো মাহাত্ম গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় ও গীতাৰ মাহাত্ম এহি মানে সমাপন হৰি হৰি বোলা হবে সভাসদ গণ হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ইতি গীতা মাহাত্ম্যম সমাপ্তম ও শুনা সৰ্বজন ইটো মাহাত্ম গীতাৰ যাহাৰ প্ৰভাৱে সুখে তৰয় গীতাৰ মাহাত্ম এহি মানে সমাপন হৰি হৰি বোলা হবে সভাসদ গণ হৰি হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ